এখন সাধাৰণ সভা কি উদ্দেশ্য আমাৰ অসম জ্যেষ্ঠ নাগৰিক সন্মিলন যিটো আমাৰ অসমৰ এটা বৃহৎ অনুষ্ঠান তাৰে আমাৰ ২ নং মণ্ডলৰ আজি এখন মাণ্ডলী সভা বুলি কোৱা হৈছে আৰু এই ২ নং মণ্ডলৰ অন্তৰ্গত প্ৰায় ৬খন জিলা আছে শোণিতপুৰ বিশ্বনাথ লখিমপুৰ ধেমাজি ডিব্ৰুগড় তিনিচুকীয়া এই ৬খন জিলাৰ মাননীয় সভাপতি সম্পাদক সহ আৰু এই ৬খন জিলাৰ পৰা ৰাজ্যিকলৈ যোৱা ৰাজ্যিক প্ৰতিনিধি তেখেতসকল আহি আজি এই মাণ্ডলী সভাত উপস্থিত হৈ আৰু আমাৰ এই মণ্ডলটোৰ অন্তৰ্গত যিমানকেইখন জিলা আছে সেই জিলাৰ মাননীয় সভাপতি সম্পাদকসকলে তেখেতসকলৰ জিলাৰ আন্তঃগাঁথনি জিলাৰ বৰ্ণনা আৰু জিলাৰ অন্তৰ্গত যিমানবোৰ শাখা আছে কিদৰে পৰিচালিত হৈছে কেনেকৈ জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ কাৰণে কৰ্ম কৰি গৈছে তেখেতসকলৰ উন্নতিৰ কাৰণে কৰ্ম কৰি গৈছে সেই তাৰে আজি প্ৰতিফলিত হৈ আমাৰ এই সভাত তেখেতসকলে এখন প্ৰতিবেদন দিছে আৰু এই প্ৰতিবেদনখন আমি গ্ৰহণ কৰি পৰৱৰ্তী সময়ত আমি ৰাজ্যিকৰ যি আমাৰ সভা হ'ব তাত আমি এই প্ৰতিবেদন সংক্ষেপে লিখি আমি ৰাজ্যিকত আমি দিয়াৰ ব্যৱস্থা কৰিম আৰু তেতিয়া ৰাজ্যিকেও গম পাব আমাৰ ২ নং মণ্ডলৰ অন্তৰ্গত যিসকল শাখা বা জিলা আছে তেখেতসকলে কি ধৰণে আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে উন্নতিৰ হকে কৰ্ম কৰি আছে। জ্যেষ্ঠ নাগৰিক সন্থাৰ বিভিন্ন সমস্যা সম্পৰ্কে আপোনালোকৰ কিবা প্ৰস্তাৱ লোৱা হ'ব নেকি? ডেফিনেটলি জ্যেষ্ঠ নাগৰিকসকলৰ বিভিন্ন সমস্যা আছে মানে যিবোৰ সমস্যা আমি অলৰেডি আমি চৰকাৰৰ লগত আমি যোগাযোগ কৰি আছোঁ যেনে ধৰক প্ৰথম কথা হৈছে চিকিৎসাৰ কাৰণে জ্যেষ্ঠ নাগৰিকসকলে বহুতো অসুবিধা ভুগিছে যিটো আমাৰ অসম চৰকাৰে ২০০০ অসম জ্যেষ্ঠ নাগৰিক জ্যেষ্ঠ নীতি যিখন প্ৰস্তুত কৰিছে সেইখনত আপোনাৰ বিভিন্ন সমস্যাবোৰ মানে ছল্ভ কৰিবৰ কাৰণে তাত বৰ্ণনা কৰা আছে যেনেকৈ ধৰক জ্যেষ্ঠ নাগৰিকসকলৰ যিবোৰ এই বৃদ্ধ পেঞ্চনটো ২৫০ টকাৰ পৰা ২০০০ টকালৈকে উন্নতি কৰা তাৰোপৰি জ্যেষ্ঠসকল যেতিয়া অসুখত ভোগাৰ সময়ত তেখেতৰ চিকিৎসাৰ বাবদ যিখন নীতিত লিখা আছে যে জেৰিয়েটিক ৱাৰ্ডত তেখেতসকলক ৰাখি সুন্দৰভাৱে তেখেতলোকক চিকিৎসা প্ৰদান কৰিব লাগে সেইটো এতিয়ালৈ যিটো হোৱা নাই সেইটো কাৰণে আমি চৰকাৰক বাৰে বাৰে অনুৰোধ কৰি আছোঁ। তাৰোপৰি জ্যেষ্ঠসকলৰ আমাৰ যিটো যাত্ৰা ৰেল যাত্ৰাৰ সময়ত যিটো 40% আৰু 50% মহিলাৰ কাৰণে 50% আৰু পুৰুষৰ কাৰণে 40% যি ৰেহাই আছিলে ৰেলৰ ভাড়াত সেই ৰেহাই মূল্যটো আপোনাৰ ক'ভিড কালত সেইটো চৰকাৰে আমাৰ বন্ধ কৰিলে। আমি পুনৰ চৰকাৰক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বৃদ্ধসকল বা জ্যেষ্ঠসকলৰ যিসকল আমাৰ 60 ঊৰ্ধৰ ব্যক্তি তেখেতসকলৰ যাতে এই ৰেলৰ ভাড়াটো পুনৰ আগৰ দৰে প্ৰৱৰ্তন কৰি আমাৰ জ্যেষ্ঠ নাগৰিক উন্নতি সাধন কৰে।